শুভ দুপৰীয়া সকলোকে স্বাগতম জনাই মই আজি এটা নতুন পাঠ্যক্ৰমৰ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজিৰ পাঠ্যক্ৰমখনো একে BESC 132 ইউনিট 12 আৰু ইয়াৰ বিষয়বস্তুটো অতিকৈ গুৰুত্বপূৰ্ণ। বিষয়বস্তুটো হৈছে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং এণ্ড অনলাইন লাৰ্ণিং, অৰ্থাৎ আমাৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ যিটো বিষয়ববীয়া এই বস্তুখিনি আপোনালোকৰ ওচৰত আজি মই দাঙি ধৰিম। যিটো বৰ্তমান আমি যিটো ক্লাছ কৰি আছোঁ স্বয়ংপ্ৰভা, এইটো এটা আমাৰ অনলাইন লাৰ্ণিঙৰে অংশ বিশেষ। গতিকে আপোনালোকক আজি মই দাঙি ধৰিম যে আমাৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাই কিদৰে আমাৰ ভাৰতবৰ্ষৰ সুদূৰ প্ৰসাৰী লাভ কৰিছে, এই শিক্ষা ব্যৱস্থা আমাৰ কেনেকৈ আহিল, এই শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যনো কি, এই শিক্ষা ব্যৱস্থা কি কি অংশৰ দ্বাৰা জড়িত হৈ থাকে, এই বিষয়বস্তুখিনি লৈ আপোনালোকৰ ওচৰত মই আৰম্ভ কৰিছোঁ। এতিয়া আমি যদি ক'বলৈ যাওঁ মুক্ত শিক্ষা বা দূৰ শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা। কিয়নো বৰ্তমান সময়ত আমাৰ যিসকল ব্যক্তিয়ে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে, যথা সময়ত তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে বা বিভিন্ন তেওঁলোকৰ ঘৰুৱা সমস্যাৰ বাবে তেওঁলোকে কিছুমান শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি থাকিব লগা হ'ল। গতিকে এই আনুষ্ঠানিক শিক্ষাৰ এটা বিকল্প হিচাপেহে আমাৰ দূৰ শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থা আমাৰ আৰম্ভ হৈছিলে। গতিকে এই মুক্ত বা দূৰত্ব যিটো শিক্ষণ প্ৰণালী, এই শিক্ষণ প্ৰণালী আমাৰ ভাৰতবৰ্ষত বহু পুৰণি দিনৰ পৰাই আছিল, যিটো ব্যৱস্থা আমাৰ বিশেষভাৱে আমাৰ কি হৈছিলে চিঠি পত্ৰৰ শিক্ষাৰ নিচিনা আছিলে। আৰু শেহতীয়াকৈ এই শিক্ষা ব্যৱস্থাটো আমাৰ অনলাইন বা ডিজিটেল শিক্ষণলৈ আমাৰ ৰূপান্তৰিত হ'ল আৰু ৰূপান্তৰিত হৈ পেলাই এই শিক্ষা ব্যৱস্থা আমাৰ গোটেই বিশ্বতে আমাৰ কি কৰিছে, এক সুদূৰ প্ৰসাৰী লাভ কৰিছে। গতিকে ইয়াৰ এটা বৃহৎ আমূল পৰিৱৰ্তনৰ মাজেৰে এই শিক্ষা ব্যৱস্থা গৈ আছে। কিয়নো আমাৰ যি এই মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাই আমাৰ বহুতো মানুহক সামগ্ৰিকভাৱে সামৰি লয়। গতিকে যিসকল ব্যক্তিয়ে তেওঁলোকৰ জীৱনত আনুষ্ঠানিক শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিলে, তেওঁলোকে বিভিন্ন কাৰণত ল'ব নোৱাৰিলে, এই শিক্ষা ব্যৱস্থাই তেওঁলোকক কি কৰিছে, আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে তেওঁলোকে লৈ পেলাই তেওঁলোকৰ যিটো গুণগত মানদণ্ডৰ লগতে গোটেই বিশ্বতে আমাৰ শিক্ষাৰ যিটো পৰিমাণগত মানদণ্ড আমাৰ আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে আমি যদি দেখিবলৈ পাওঁ, গতিকে এই শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত সুদূৰ প্ৰসাৰী লাভ কৰিছে আৰু এই শিক্ষা ব্যৱস্থা বৰ্তমান আমি যোগাযোগ শিক্ষা ব্যৱস্থা হিচাপেও ক'ব পাৰোঁ। আৰু এই যোগাযোগ শিক্ষা ব্যৱস্থা আমাৰ কেতিয়াবা কি হয়, আমাৰ অফ কেম্পাছ বা অন কেম্পাছ এই দুটাতে কেতিয়াবা ব্যৱস্থা কৰা হয়। আমাৰ কেম্পাছৰ বাহিৰত অৰ্থাৎ আনুষ্ঠানিক যিটো অনুষ্ঠান থাকে, এই অনুষ্ঠানৰ বাহিৰত কৰা হয় আৰু কিছুমান আমাৰ অনুষ্ঠানৰ ভিতৰত কৰা ব্যৱস্থাও আমাৰ বৰ্তমান সময়ত আছে। মই এটা উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছোঁ। গোটেই বিশ্বতে তথা ভাৰতবৰ্ষত যেতিয়া COVID-19 আমাৰ কি কৰিছিলে, মানুহৰ জীৱন ধাৰণৰ লগতে শিক্ষা ব্যৱস্থা, আমাৰ অৰ্থনৈতিক ব্যৱস্থা, আমাৰ ৰাজনৈতিক ব্যৱস্থাত এটা প্ৰভাৱ বিস্তাৰ কৰিছিলে, সেইখিনি সময়তে আমাৰ দূৰ শিক্ষা ব্যৱস্থাই কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিলে। আমি যিটো অনলাইন শিক্ষা ব্যৱস্থা কৰিছিলোঁ, এই অনলাইন শিক্ষা ব্যৱস্থাই আমাৰ ডিজিটেল মাধ্যম ইমান ওপৰলৈ গ'ল, সেইখিনি সময়তে ঘৰত থাকিয়ে ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাগুৰুসকলে ঘৰত থাকিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যোগাযোগ সাব্যস্ত কৰিছিলে। গতিকে এই যোগাযোগ শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত আমাক বহুতো গুৰুত্বপূৰ্ণ আমাৰ বৰঙণি দান কৰি গৈছে। কিন্তু আমি যদি দেখিবলৈ পাওঁ ভাৰতবৰ্ষৰ বাহিৰত বিশ্বৰ কিছুমান দেশে আমাৰ ভাৰতবৰ্ষতকৈ আগতেই তেওঁলোকে কি কৰিছে, এনেকুৱা ধৰণৰ দূৰ শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থাৰ তেওঁলোকে আৰম্ভণি কৰিছে। আমি যদি চাবলৈ যাওঁ তেওঁলোকৰ শিক্ষা ব্যৱস্থাত বিশেষকৈ বিশ্বৰ কেইখনমান দেশে বহুতো তেওঁলোকে ওতঃপ্ৰোতভাৱে ফলদান বা ফলপ্ৰসূভাৱে তেওঁলোকে আগবাঢ়ি গৈছে। তাৰ ভিতৰত যদি আমি চাওঁ অষ্ট্ৰেলিয়া, জাৰ্মানী, এইবিলাক দেশত নিউজিলেণ্ড, এইবিলাক দেশত আমাৰ যিটো অনলাইন শিক্ষা ব্যৱস্থা বা অপেন বা ডিষ্টেন্স এডুকেশ্যন, দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থা, ইতিমধ্যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ আগতে তেওঁলোকে এই শিক্ষা ব্যৱস্থা বহুলভাৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে প্ৰদান কৰি আহিছে। আৰু এই শিক্ষা ব্যৱস্থাটোকে আমি কি কওঁ, ODL বুলি কওঁ, অপেন ডিষ্টেন্স লাৰ্ণিং বুলি কোৱা হয়। শ্বৰ্ট ফৰ্মত ODL বুলি কোৱা হয়, অৰ্থাৎ অপেন ডিষ্টেন্স লাৰ্ণিং বুলি কোৱা হয়। গতিকে
আমি যদি দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষত যিটো ODL শিক্ষা সিস্টেম ওপেন ডিষ্টেন্স লাৰ্নিং সিস্টেম এই যিটো সিস্টেমৰ শিক্ষা ব্যৱস্থাই কি কৰিছে ল'ৰা ছোৱালীসকলক তেওঁলোকৰ ভবা মতে তেওঁলোকে বিচৰা মতে তেওঁলোকে নিজৰ বিষয়বস্তু নিৰ্বাচন কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে পাঠদান কৰিব পাৰে আৰু সেই মতে কি কৰা হয় এই নিৰ্দিষ্ট বিষয়টো কোনো এখন মুক্ত ইউনিভাৰ্চিটি বা মুক্ত বিদ্যালয়ৰ দ্বাৰা তেওঁলোকক সংযোজিত কৰি পেলাই তেওঁলোকে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে এই শিক্ষা গ্ৰহণ কৰিব পাৰে গতিকে এই শিক্ষা ব্যৱস্থাত কোনো ধৰণৰ তেনেকুৱা বয়সৰ নিৰ্ধাৰিত কোনো ধৰণৰ বয়সৰ সময়সীমা নাই গতিকে নিৰ্ধাৰিত যিটো বয়সৰ সময়সীমা নাই তেওঁলোকে যিকোনো সময়তে যিকোনো বয়সতে তেওঁলোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে ইতিমধ্যে তেওঁলোকে যিহেতু কোনো অৰ্থনৈতিক কাৰণত বা কোনো ধৰণৰ ঘৰুৱা কাৰণত বা তেওঁলোকে যদি নিজস্ব সময়সীমাৰ ভিতৰত তেওঁলোকে যদি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব যিহেতু নোৱাৰিলে গতিকে তেওঁলোকৰ যিখিনি আশা তেওঁলোকৰ শিক্ষাগত যিটো আশা তেওঁলোকৰ আশা আকাংক্ষাবিলাক পূৰণৰ অৰ্থে বিকল্প শিক্ষা ব্যৱস্থা হিচাপে তেওঁলোকে মুক্ত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যি কি কৰিব পাৰে তেওঁলোকৰ শিক্ষাৰ সপোন পূৰণ কৰাত তেওঁলোকক সহায় কৰিব পাৰে গতিকে শিক্ষাৰ সপোন যেহেতু তেওঁলোকে পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ ওপেন ডিষ্টেন্স লাৰ্নিঙে কি কৰিছে সকলো ল'ৰা ছোৱালীকে তথা সকলো বয়সৰ মানুহকে কি কৰি আহিছে সহায় কৰি আহিছে গতিকে আমি যদি দেখিবলৈ পাওঁ যেহেতু ওপেন ডিষ্টেন্স লাৰ্নিং এডুকেশ্যন বা শিক্ষা ব্যৱস্থাটো হৈছে আমাৰ ফৰ্মেল এডুকেশ্যনৰ এটা বিকল্প ব্যৱস্থা অৰ্থাৎ আমাৰ মুক্ত বা আমাৰ যিটো দূৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে ইয়াক গ্ৰহণ কৰা যেহেতু হৈছে গতিকে এই ক্ষেত্ৰত কি কৰা হয় গোটেইখিনি আমাৰ এই শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰা হয় অৰ্থাৎ আমাৰ আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে গ্ৰহণ কৰা হয় আৰু দ্বিতীয়তে আমি গম পালো কি যে এই শিক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে কি শিক্ষাৰ্থী কেন্দ্ৰিক গতিকে শিক্ষাৰ্থী কেন্দ্ৰিক এইটো শিক্ষক কেন্দ্ৰিক শিক্ষা ব্যৱস্থা নহয় তেওঁলোকৰ প্ৰয়োজন ভিত্তিক আৰু লগতে তেওঁলোকে কি কৰিব পাৰে এক গুণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে গতিকে এই ODL শিক্ষা ব্যৱস্থাটোৱে আমাৰ জীৱনত কি কৰিব পাৰে সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰি আহিছে গতিকে এতিয়া যদি আমি চাওঁ যে ক্যাৰেক্টাৰিষ্টিক্স অফ ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং অৰ্থাৎ ODL সিস্টেমৰ বৈশিষ্ট্যসমূহনো কি আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থাৰ বৈশিষ্ট্যনো কি গতিকে প্ৰথমটো বৈশিষ্ট্য আমি যদি দেখো যে ODL শিক্ষা ব্যৱস্থাই জীৱনৰ যিকোনো সময়তে সুযোগ লাভ কৰিব পাৰে অৰ্থাৎ এই শিক্ষণ ব্যৱস্থা তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকে বিভিন্ন অৰ্থনৈতিক কাৰণত হওক বা ঘৰুৱা বিভিন্ন কাৰণত যেতিয়া শিক্ষাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব এই শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাৰ ফলস্বৰূপে তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে যিকোনো সময়তে তেওঁলোকে সুযোগ লাভ কৰিব পাৰে গতিকে আমি যদি দেখিবলৈ পাওঁ যিটো ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো তেওঁলোকৰ প্ৰয়োজন আছিল এইটো প্ৰয়োজন ভিত্তিক শিক্ষা ব্যৱস্থা এইটো তেওঁলোকৰ নিজস্ব এটা গুণগত মানদণ্ড তেওঁলোকে লাভ কৰাৰ কাৰণে যিটো এই শিক্ষা ব্যৱস্থা আমাৰ লোৱা হৈছে এই শিক্ষা ব্যৱস্থা তেওঁলোকে উচ্চ শিক্ষাৰ বিকল্প হিচাপেও গ্ৰহণ কৰিব পাৰে গতিকে তেওঁলোকৰ মনত কেতিয়াও এনেকুৱা ধৰণৰ ভাৱ যাতে সৃষ্টি নহয় যে মই পঢ়িব নোৱাৰিলো মোৰ আনুষ্ঠানিক শিক্ষা মোৰ বয়সৰ আমাৰ আনুষ্ঠানিক শিক্ষাৰ কি থাকে কিছুমান নিৰ্ধাৰিত বয়স থাকে নামভৰ্তিকৰণৰ বয়স থাকে প্ৰাথমিক বিদ্যালয়ে হওক মাধ্যমিক বিদ্যালয় হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে আমাৰ হওক যিকোনো তেওঁলোকৰ যেহেতু আনুষ্ঠানিক শিক্ষাৰ এটা নিৰ্দিষ্ট পৰীক্ষা ব্যৱস্থা আছে সময়মতে পৰীক্ষা ব্যৱস্থা হয় এনেকুৱা নহয় যে ODLৰ পৰীক্ষা ব্যৱস্থা নাই ইয়াতো ব্যৱস্থা আছে কিন্তু ইয়াত বয়সৰ কোনো নিৰ্ধাৰিত সময়সীমা নাই তাত নিৰ্ধাৰিত সময়ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়ত প্ৰৱেশ কৰিব লাগিব বা তেওঁলোকৰ অনুষ্ঠানত প্ৰৱেশ কৰিব লাগিব গতিকে বিশ্ববিদ্যালয় পৰ্যায়ৰ সেনেকুৱা আমাৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহতো আমাৰ কি কৰা হৈছে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে কিন্তু তেওঁলোকৰ এটা নিৰ্দিষ্ট কি কৰা হৈছে বয়স ধৰি দিয়া হৈছে গতিকে আনুষ্ঠানিক শিক্ষাৰ যিটো উচ্চ শিক্ষাৰ বিকল্প হিচাপেও আমাৰ গ্ৰহণ কৰাৰ সুযোগ আছে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যেটো এই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাই যেহেতু সদায় আমাৰ কি হয় শিক্ষক কেন্দ্ৰিক হয় ইয়াত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ মুখামুখিভাৱে আমি পাঠদান কৰিব পাৰো আমি শিক্ষা গ্ৰহণ কৰিব পাৰো আমাৰ বিভিন্ন ধৰণৰ নিৰ্দিষ্ট পাঠ্যক্ৰম আছে নিৰ্দিষ্ট সাজ-পোছাক আছে নিৰ্দিষ্ট সময়ত আমি শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ কি কৰা হৈছে আমাৰ যিখিনি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা আছে এই শিক্ষণ ব্যৱস্থা সাধাৰণতে আমাৰ কি হৈছে সদায় শিক্ষাৰ্থী কেন্দ্ৰিক হৈছে অৰ্থাৎ
শিক্ষাৰ্থীসকলকে গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ দূৰ শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থা কৰা হৈছে আৰু লগতে এইটো হৈছে প্ৰয়োজন ভিত্তিক বা প্ৰয়োজনীয়ৰ আধাৰত বা প্ৰয়োজনীয়তা আছে বাবে এই শিক্ষা ব্যৱস্থা কৰা হৈছে আৰু নিৰ্দিষ্ট মানদণ্ডৰ ভিতৰত আমাৰ শিক্ষা প্ৰদান কৰা হৈছে অৰ্থাৎ তেওঁলোকৰ নিৰ্দিষ্ট মানদণ্ড কিছুমানৰ ভিত্তিতে এই শিক্ষা ব্যৱস্থা কৰা হয় যেহেতু শিক্ষাৰ্থী কেন্দ্ৰিক তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ অধ্যয়ন কেন্দ্ৰসমূহৰ পৰা বা ৰিজনেল চেণ্টাৰসমূহৰ লগত যোগাযোগ সাব্যস্ত কৰি পেলাই তেওঁলোকে পাঠ্যক্ৰম সংগ্ৰহ কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা বিশাল প্ৰয়োজন আছে আৰু এই প্ৰয়োজনীয়তাৰ ভিত্তিতে ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় পাঠদান কৰা হয় আৰু লগতে নিৰ্দিষ্ট মানদণ্ডৰ বাবে আমাৰ শিক্ষা প্ৰদান কৰা হয় তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি অন্য এটা বৈশিষ্ট্য দেখিবলৈ পাওঁ বিশেষকৈ কাম বা যিটো পেছাদাৰী বা অন্যান্যৰ বাবে নিৰন্তৰ শিক্ষা অৰ্থাৎ যিসকল ব্যক্তিয়ে তেওঁলোকৰ কামৰ বাবে যেহেতু প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীন ভাৰতত আমাৰ কি হ'ব লাগিব নিজে আত্মনিৰ্ভৰশীল হ'ব লাগিব যদি ঘৰৰ অৱস্থা বেয়া হয় কোনো এটা পৰিয়ালত তেওঁলোকে ইতিমধ্যে সেই পৰিয়ালটো তেওঁলোকে চলাবৰ বাবে কোনো নহয় কোনো এটা কামত তেওঁলোকে নিয়োজিত হয় আৰু পেছাদাৰী অৰ্থাৎ কোনো এটা পেছা গ্ৰহণ কৰে বা অন্যান্য যিসকল মানুহ আছে এই সকলৰ বাবে এই কিন্তু শিক্ষা ব্যৱস্থাটো এটা নিৰন্তৰ শিক্ষা ব্যৱস্থা বুলি কোৱা হয় গতিকে তাৰ পিছত যদি আমি দেখিবলৈ পাওঁ এই শিক্ষা ব্যৱস্থাটো হৈছে কি আমনত উপস্থিত হোৱা অৰ্থাৎ আমি এই শিক্ষা ব্যৱস্থাটো আমি যিকোনো সময়তে যেহেতু আমি ল'ব পাৰো যিকোনো বয়সৰ ব্যক্তিয়ে যেহেতু ইয়াক গ্ৰহণ কৰিব পাৰে গতিকে ব্যক্তিয়ে গ্ৰহণ কৰিব পৰা কাৰণে এই শিক্ষা ব্যৱস্থাটো যিকোনো সময়তে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে পাঠ সংগ্ৰহ কৰিব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি বৈশিষ্ট্য এটা দেখিবলৈ পাওঁ এইটো এটা হৈছে এটা গুৰুত্বপূৰ্ণ মুঠ নামভৰ্তিৰ অনুপাতমূলক অৰ্থাৎ এই শিক্ষা ব্যৱস্থাই কি কৰিছে আমাৰ গোটেই ভাৰতবৰ্ষতে কি কৰিছে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে নামভৰ্তিকৰণৰ যিটো অনুপাত বৰ্তমান সময়ত আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ কাৰণে তেওঁলোকৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ গতিকে আমাৰ গোটেই সৰ্বভাৰতত যিমানবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়বিলাকৰ ভিতৰত আমাৰ বিশেষকৈ দূৰত্ব শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে বৰ্তমান সময়ত যদি আমি ভাৰতবৰ্ষত চাবলৈ যাওঁ বৰ্তমান সময়ত আমাৰ যিটো নতুন শিক্ষা নীতি 2020 আমাৰ যিখন শিক্ষা পলিচি আছিলে জাতীয় শিক্ষা নীতি আছিলে এই শিক্ষা নীতিৰ অধীনত আমি যদি দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থাৰ আমি যিটো এনৰলমেণ্ট বা নামভৰ্তিকৰণৰ ছাত্ৰ ছাত্ৰীসকলক আমি চাবলৈ যাওঁ ই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে অৰ্থাৎ গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লগতে সেই যিখন আমাৰ জাতীয় শিক্ষা নীতি 2020 গতিকে এইখন শিক্ষা নীতিয়ে গোটেই কি কৰিছে আমাৰ যিমানবিলাক শৈক্ষিক অনুষ্ঠান আছে এই শৈক্ষিক অনুষ্ঠানসমূহক কি কৰা হৈছে বিশেষভাৱে আমাৰ যিটো মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ এটা অংশ তেওঁলোকে তাক প্ৰদান কৰিছে বা তাক সংযোজিত কৰা হৈছে লগতে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীখিনিক যিখিনি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছে সকলো ব্যক্তিবিলাকৰ তেওঁলোকৰ গুণগত মানদণ্ড তেওঁলোকৰ বিকাশ সাধনৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে যিয়ে কি কৰিছে আমাৰ গোটেই তেওঁলোকৰ যিখিনি সা সুবিধা তেওঁলোকৰ যিটো শৈক্ষিক যাতে তেওঁলোকে শৈক্ষিক যিটো তেওঁলোকৰ প্ৰয়োজন এই শৈক্ষিক প্ৰয়োজনৰ পৰা যাতে তেওঁলোকে বঞ্চিত নহয় সকলো ধৰণৰ যাতে সুবিধা তেওঁলোকে লাভ কৰিব পাৰে আৰু লগতে এই শিক্ষা ব্যৱস্থা যাতে জীৱনজুৰি প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে যাব পাৰে ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা হৈছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ বৰ্তমান সময়ত আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা কি হৈছে এইটো এটা আমি সজুলি বুলি ধৰা হৈছে যিয়ে আমাৰ জাতীয় যিটো আমাৰ সম্পদ বা জাতীয় যিটো আমাৰ কোৱালিটি বা আমাৰ গুণগত মানদণ্ড সম্পূৰ্ণৰূপে আমাৰ ফুলফিল কৰাত আমাৰ সহায় কৰিছে মানুহৰ সফলতাৰ বৰ্তমান সময়ত সকলো ব্যক্তিৰ সফলতাৰ শিক্ষামূলক সফলতাৰ ক্ষেত্ৰত আমাৰ দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ উপৰিও আমাৰ ৰাইট টু এডুকেশ্যন 2009 যিখন এই একখনৰ জৰিয়তেও আমি কিছুমান কি পাইছো দূৰ বা
ডিষ্টেন্স অপেন বা ডিষ্টেন্স শিক্ষণ ব্যৱস্থাৰ আমি গুৰুত্বপূৰ্ণ দিশ কিছুমান তেওঁলোকেও আঙুলিয়াই দি থৈ গৈছে গতিকে ৰাইট টু এডুকেশ্যন যিখন এক্ট ইয়াতে কিছুমান আমাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে কি কৰা হৈছে কিছুমান বিদ্যালয়ত আমাৰ এই দূৰ বা আমাৰ মুক্ত শিক্ষা ব্যৱস্থা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে গতিকে আমি যদি উচ্চ মানদণ্ডৰ শিক্ষা ব্যৱস্থা বা উচ্চ শিক্ষাৰ যদি কথা আমি ভাবো আমি উদাহৰণস্বৰূপে আমি ক'ব লাগিব যে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি নতুন দিল্লীত স্থাপিত এই বিশ্ববিদ্যালয়খনেই হৈছে আমাৰ ভাৰতবৰ্ষৰ অতীতৰ পৰা অৰ্থাৎ আমাৰ 1985ৰ পৰা যেতিয়া বিশ্ববিদ্যালয়খনৰ কাম কাজ আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ যিসকল ব্যক্তিয়ে তেওঁলোকে যথা সময়ত তেওঁলোকে শিক্ষা ব্যৱস্থা সামৰিব নোৱাৰিলে শিক্ষা ব্যৱস্থা মাৰিব নোৱাৰিলে সেই সময়তে তেওঁলোকৰ কি কৰা হৈছিলে এই শিক্ষা ব্যৱস্থাটো তেওঁলোকৰ এই যিটো ডিষ্টেন্স বা অপেন লাৰ্ণিং শিক্ষা ব্যৱস্থা তেওঁলোকে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ পৰা গ্ৰহণ কৰিব পাৰিছিলে আৰু ইয়াৰ লগতে কেতিয়াবা কি হয় নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পিছত বা নিৰ্দিষ্ট বয়স এটা পাৰ হৈ যোৱাৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে যেতিয়া আনুষ্ঠানিক শিক্ষা তেওঁলোকে যেতিয়া গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকে বিদ্যালয় পৰ্যায়ত কাৰণ বিদ্যালয়ৰ শিক্ষা শেষ সমাপ্তি কৰিহে মানুহে কি কৰিব পাৰিব বিশ্ববিদ্যালয়লৈ যাব পাৰিব গতিকে নিঃসন্দেহে তেওঁলোকে মুক্ত শিক্ষা ব্যৱস্থাৰ বাবে নিশ্চয় আগ্ৰহী হৈ উঠিব বিচাৰিব গতিকে তেওঁলোকে যেতিয়া নিজৰ শিক্ষাৰ যিটো ডিমাণ্ড যিটো তেওঁলোকে বিচাৰিছে তেওঁলোকৰ যিটো প্ৰয়োজন এই প্ৰয়োজনৰ পূৰণৰ অৰ্থে তেওঁলোকে নিশ্চয় এখন কি কৰিব মুক্ত বিদ্যালয়লৈ নিশ্চয় তেওঁলোকে নামভৰ্তিকৰণ কৰিব গতিকে মুক্ত বিদ্যালয়ত নামভৰ্তিকৰণ কৰাৰ লগে লগে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে নিজস্ব শিক্ষা ব্যৱস্থা তেওঁলোকে ল'ব পাৰিব গতিকে এই যিটো মুক্ত বা দূৰ শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ বহুতো বিদ্যালয়ৰ ইয়াৰ কিছুমান কি আছে অধ্যয়ন কেন্দ্ৰ আছে ইয়াৰ অধ্যয়ন কেন্দ্ৰটো আমাৰ কিছুমান কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয় যাক আমি কি কওঁ NIOS নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল অৰ্থাৎ জাতীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ মুক্ত বিদ্যালয় বুলি কোৱা হয় যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় পৰ্যায়ত সকলো ধৰণৰ শিক্ষণীয় জ্ঞান আহৰণ তেওঁলোকে কৰিব পাৰে গতিকে আমি দেখা পালো কি যে এই যি উপৰোক্ত যিখিনি বৈশিষ্ট্য এই বৈশিষ্ট্যই আমাৰ ভাৰতবৰ্ষৰ জনগণৰ মাজত যিসকল জনতাই তেওঁলোকৰ বিভিন্ন কাৰণত অৰ্থনৈতিক কাৰণত হওক বা বিভিন্ন ঘৰুৱা কাৰণত হওক বা নিৰ্দিষ্ট বয়সৰ বাবে তেওঁলোকে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে এই শিক্ষা ব্যৱস্থাই তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰি পেলাই তেওঁলোকৰ যিটো প্ৰয়োজন পূৰণ কৰিব পাৰিছে গতিকে ইয়াৰ নিশ্চয় কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আমি পালো গতিকে পুনৰবাৰ মই আকৌ বৈশিষ্ট্যকেইটা আপোনালোকৰ ওচৰত দাঙি ধৰিছো গতিকে যিহেতু আমি গম পালো দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত এক উচ্চ স্থান লাভ কৰিছে গতিকে ভাৰতবৰ্ষত যিহেতু এক উচ্চ স্থান লাভ কৰিছে আমি দেখা পাইছো যে এই শিক্ষা ব্যৱস্থাটোক আমি সাধাৰণতে ODL বুলি কওঁ অপেন ডিষ্টেন্স লাৰ্ণিং বুলি কওঁ গতিকে যিটো আমাৰ ODL বা অপেন ডিষ্টেন্স লাৰ্ণিঙে আমাৰ জীৱনত যিকোনো সময়তে আমি সুযোগ লাভ কৰিব পাৰো দ্বিতীয়তে কাৰণ সুযোগ লাভ কৰিব পাৰো মানে ধৰক তেওঁৰ বয়স হৈছিলে 10 বা তেওঁলোকে 6 বা 7 বছৰত তেওঁলোকে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব লাগিছিলে 10 বা 12 বছৰত তেওঁলোকে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিব লাগিছিলে 16-17 ভিতৰত তেওঁলোকৰ মাধ্যমিক শিক্ষা সমাপ্তি হ'ব লাগিছিলে 18-19 ভিতৰত তেওঁলোকে উচ্চতৰ মাধ্যমিক শেষ হ'ব লাগিছিলে যেনিবা যথা সময়ত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে বিভিন্ন কাৰণত নোৱাৰিব পাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজন পূৰণৰ বাবে তেওঁলোকে যিকোনো এটা অধ্যয়ন কেন্দ্ৰত তেওঁলোকে মুক্তভাৱে বা দূৰত্ব শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে সেই ফালৰ পৰা আমি দেখা পালো যে আমাৰ দূৰ বা মুক্ত শিক্ষা ব্যৱস্থা আমাৰ আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপেহে গ্ৰহণ কৰা হয় গতিকে আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে যেতিয়া গ্ৰহণ কৰা হয় এই শিক্ষা ব্যৱস্থাই আমাক বহুতো সুবিধা দি থৈ যাব পাৰে যেহেতু তেওঁ নিৰ্দিষ্ট সময়ত তেওঁ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে নিৰ্দিষ্ট সময়সীমা পাৰ হৈ গ'ল
গতিকে তেওঁ এটা কৰ্ম কৰি আছে যেহেতু তেওঁ ঘৰখন টনকিয়াল নহয় এনেকুৱা বিভিন্ন কাৰণ থাকিব পাৰে গতিকে তেওঁ কি কৰিব পাৰে উচ্চ শিক্ষাৰ এটা বিকল্প হিচাপেও আমি গ্ৰহণ কৰিব পাৰো ইয়াৰ উপৰিও আমাৰ মুক্ত শিক্ষা ব্যৱস্থা বা দূৰত্ব শিক্ষা ব্যৱস্থাই সদায় কি কৰে মানুহক বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হ'ব যিসকল ব্যক্তিয়ে তেওঁলোকে মুক্ত বা দূৰত্ব শিক্ষা গ্ৰহণ কৰিব এই দূৰত্ব শিক্ষা যেতিয়া গ্ৰহণ কৰিব তেওঁলোকৰ নিজস্ব এটা কি থাকিব কাম থাকিব বা পেছাদাৰী বা অন্যান্য শিক্ষাৰ বাবে তেওঁলোকৰ নিৰন্তৰ শিক্ষা ব্যৱস্থা থাকিব পাৰে গতিকে এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে কিন্তু শিক্ষাৰ্থী কেন্দ্ৰিক অৰ্থাৎ ইয়াত শিক্ষকতকৈ শিক্ষাৰ্থীৰ ভূমিকা বহুত বেছি কাৰণ তেওঁলোকে কোনো এটা ৰিজনেল চেণ্টাৰৰ দ্বাৰা কোনো এটা অধ্যয়ন কেন্দ্ৰত তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰিব তেওঁলোকৰ বিভিন্ন প্ৰয়োজন থাকিব আৰু এই বিভিন্ন প্ৰয়োজনৰ ভিতৰত তেওঁলোকৰ মানদণ্ডৰ শিক্ষা ব্যৱস্থা থাকিব লাগিব তাৰ উপৰিও বিভিন্ন তেওঁলোকৰ কাম থাকিব লাগিব বিভিন্ন পেছাদাৰী বা অন্যান্যৰ বাবে তেওঁলোকে নিৰন্তৰ শিক্ষা ব্যৱস্থা বুলি ইয়াক কৈছে কাৰণ তেওঁলোকে কোনো নহয় কোনো এটা কাম কিয় কৰিছে তেওঁলোকে ঘৰখন অৰ্থনৈতিকভাৱে টনকিয়াল নহয় তেওঁলোকে পেছাদাৰী কোনো এটা তেওঁলোকে পেছাত নিযুক্তি হৈ আছে আৰু অন্যান্য শিক্ষাৰ বাবে তেওঁলোকে নিৰন্তৰ শিক্ষা ব্যৱস্থা লৈ আছে ইয়াৰ উপৰিও আমি যদি দেখিবলৈ পাওঁ আমাৰ এই শিক্ষা ব্যৱস্থাটোৱে কি কৰিছে আমাৰ বিশেষকৈ আনত উপস্থিত হোৱা অৰ্থাৎ ৰিচিং দ্য আনৰিচেছ অৰ্থাৎ পাইছো কিন্তু আৰু উপস্থিত হৈছো আনত থকা উপস্থিত হোৱা অৰ্থাৎ ৰিচেছ দ্য আনৰিচেছ আমি পাই পেলাই আকৌ কি কৰিছো আমাৰ দূৰ সংযোগ ব্যৱস্থা নথকা আমাৰ যিবিলাক অঞ্চল আছে এই অঞ্চলসমূহৰ লগতো আমি যোগাযোগ স্থাপন কৰিব পাৰিছো ইয়াৰ উপৰিও আমি অন্য এটা বিষয়বস্তু দেখাবলৈ পাইছো যে আমাৰ দূৰ বা আমাৰ যিটো দূৰত্ব শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাই কি কৰিছে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে বিশেষকৈ নামভৰ্তিকৰণৰ যিটো অনুপাত আমি যদি ভাৰতবৰ্ষৰ অন্যান্য মুক্ত বিদ্যালয় বা মুক্ত বিশ্ববিদ্যালয় চাবলৈ যাওঁ তাৰ তুলনাত তাৰ অনুপাতত বৰ্তমান সময়ত আমাৰ কিন্তু মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ নামভৰ্তিকৰণৰ অনুপাত যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা যেন আমি পাওঁ বা বৃদ্ধি হৈ গৈ আছে যেহেতু আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিটো গ্ৰাছৰুট লেভেল তেওঁলোকৰ যিটো গ্ৰাছৰুট লেভেল বিশেষকৈ তেওঁলোকে গ্ৰছ এনৰোলমেণ্টটো তেওঁলোকে কি কৰিব পাৰিছে ৰেচিঅ' তেওঁলোকে বৃদ্ধি কৰিব পাৰিছে আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ পেলাই বৰ্তমান সময়ত যিহেতু এইটো জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ প্ৰক্ৰিয়া হিচাপে ধৰা হৈছে আৰু লগতে আমাৰ যি নতুন শিক্ষানীতি 2020 চনৰ যিখন জাতীয় শিক্ষানীতিয়ে ইয়াক সুদৰ্শন কৰি প্ৰভাৱ পেলাইছে গতিকে এই প্ৰভাৱ পেলোৱাৰ ফলস্বৰূপে আমাৰ যিমানবিলাক ইনষ্টিটিউট আছে অল টাইপ অফ ইনষ্টিটিউচনতে বৰ্তমান কি কৰা হৈছে সকলো ধৰণৰ মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ এটা কেন্দ্ৰ গঢ়ি তোলা হৈছে যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আনুষ্ঠানিক শিক্ষা কোনো অনুষ্ঠানৰ মাধ্যমেৰে গ্ৰহণ কৰাৰ সুবিধাখন নাপায় সেই সুবিধাখন যাতে তেওঁলোকে সেইখন অনুষ্ঠানৰ পৰাই পাব পাৰে তাৰ বাবে কি কৰিছিলে 2020 যিখন নতুন শিক্ষানীতিয়ে কি কৰিছিলে ইয়াৰ ব্যৱস্থাপনা হাতত লৈছিলে অৰ্থাৎ মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ অংশবিশেষ হিচাপে প্ৰত্যেকখন বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত তেওঁলোকে সংযোজন কৰিছিলে ইয়াৰ উপৰিও আমি যদি দেখিবলৈ পাওঁ গতিকে এই শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে এটা টেকনলজিৰ ওপৰত বা প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল যদি প্ৰযুক্তিবিদ্যা নাথাকিলেহেঁতেন তেতিয়া আমাৰ দূৰ শিক্ষা বা মুক্ত শিক্ষা ব্যৱস্থা সুদূৰ প্ৰসাৰী স্থান লাভ কৰিব নোৱাৰিলেহেঁতেন কিয়নো গতিকে প্ৰযুক্তিৰ ব্যৱহাৰে কি কৰিছে তেওঁলোকে নতুন তথ্য লাভ কৰিছে নতুন তথ্য লাভ কৰাৰ বাবে তেওঁলোকে কি কৰা হৈছে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিছে যিহেতু এইটো এটা আমাৰ সম্পূৰ্ণৰূপে দূৰ শিক্ষা ব্যৱস্থা আৰু মুক্ত শিক্ষা ব্যৱস্থা মানুহে কাম কৰি থাকিলেও এই শিক্ষা তেওঁলোকে ল'ব পাৰে গতিকে আমাৰ উচ্চ মানদণ্ডৰ কি লাগিব প্ৰযুক্তি লাগিব গতিকে উচ্চ মানদণ্ডৰ প্ৰযুক্তিৰ জৰিয়তে যিবিলাক এই চেনেলবিলাকৰ যেনেকে আপোনালোকে এতিয়া আমাৰ পাঠদান গ্ৰহণ কৰি আছে স্বয়ংপ্ৰভা চেনেলটোৰ জৰিয়তে এইটো এটা উচ্চ প্ৰযুক্তিমূলক বিদ্যা দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে এইটো জানো প্ৰযুক্তি ব্যৱহাৰ নহয় গতিকে আমাৰ যিটো মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাই কি কৰিছে আমাৰ প্ৰযুক্তি ব্যৱহাৰকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ভূমিকা গ্ৰহণ কৰিছে গতিকে উচ্চ মানদণ্ডৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে আমি কি কৰিব পাৰো বহু সংখ্যক ছাত্ৰ ছাত্ৰী একে সময়তে বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে বিভিন্ন ঠাইত থাকি পেলাই বিভিন্ন তেওঁলোকে জাগাত থাকি পেলাই তেওঁলোকে
নিজৰ মোবাইলৰ জৰিয়তে তেওঁলোকৰ ল্যাপটপৰ জৰিয়তে তেওঁলোকে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যিটো উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ তেওঁলোকে কৰিব পাৰে আৰু শেষত আমি দেখিবলৈ পাইছো এই শিক্ষা ব্যৱস্থা কিন্তু নমনীয় শিক্ষাৰ বিকল্প কিয়নো আমাৰ দুই প্ৰকাৰৰ শিক্ষা ব্যৱস্থা থাকে ফ্লেক্সিবল আৰু এটা থাকে ৰিজিড গতিকে ফ্লেক্সিবল আৰু ৰিজিড ফ্লেক্সিবলে সদায় কি কৰে পৰিৱৰ্তনশীল বিষয়বস্তুসমূহ আকোৱালি লয় আৰু যিটো ৰিজিড এইটো বহু দিনৰ মূৰতহে আমাৰ কি হয় যিকোনো বিষয়বস্তু এটা আমি সলনি কৰিব পাৰো গতিকে আমি যিটো মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাটো হৈছে যে সম্পূৰ্ণৰূপে আমাৰ নমনীয় শিক্ষাৰ এটা বিকল্প হিচাপে গ্ৰহণ কৰা হৈছে এনেকুৱা নহয় যে আমাৰ যিটো মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থা একেখিনি বস্তু থাকিব এনেকুৱা নহয় বৰ্তমান সময়ত আমাৰ পাঠ্যক্ৰমৰ আমাৰ নাম পৰিৱৰ্তন হৈছে পাঠ্যক্ৰমৰ আমাৰ আৰ্হি পৰিৱৰ্তন হৈছে গতিকে আমাৰ মুক্ত বা দূৰ শিক্ষাও কি কৰিব পাৰে নমনীয় শিক্ষা ব্যৱস্থাৰ কিন্তু কাৰ্যপন্থা হাতত ল'ব পাৰে নমনীয় শিক্ষা ব্যৱস্থাই নতুন নতুন দিশসমূহ আমাৰ সমাজ পৰিৱৰ্তনৰ লগে লগে যিসমূহ আমাৰ দৰকাৰী বিষয়বস্তু এই দৰকাৰী বিষয়বস্তুসমূহ আমাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে গতিকে নমনীয় শিক্ষাৰ বিকল্প হিচাপেও আমাৰ কিন্তু এই দূৰ শিক্ষা ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰো গতিকে এইখিনিয়ে আছিল মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ আমাৰ কি বৈশিষ্ট্য তাৰ যদি পৰৱৰ্তী পৰ্যায়ত আমি চাবলৈ যাওঁ এতিয়া কেতিয়াবা প্ৰশ্ন আহে যে সাধাৰণতে মুক্ত শিক্ষা ব্যৱস্থা আৰু দূৰ শিক্ষা ব্যৱস্থানো কি যে ওপেন ভাষ্ট ডিস্টেন্স এডুকেশ্যন এই দুটা শিক্ষা ব্যৱস্থানো কি এই দুটা শিক্ষা ব্যৱস্থা যদিও নাম দুটা বেলেগ বেলেগ কিন্তু কাৰ্য ক্ষেত্ৰত দুটাই একে বুলি আমি ক'ব পাৰো ওপেন মানে হৈছে মুক্ত আৰু দূৰত্ব মানে ডিস্টেন্স মানে হৈছে দূৰত্ব অৰ্থাৎ মুক্তভাৱে যিকোনো সময়তে লৰা ছোৱালীয়ে তেওঁলোকৰ বয়সৰ সময়সীমা অতিক্ৰম কৰি গলেও তেওঁলোকে কি কৰিব পাৰে মুক্তভাৱে এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু লগতে দূৰত্ব শিক্ষা ব্যৱস্থা দূৰ শিক্ষা ব্যৱস্থা অৰ্থাৎ দূৰ দূৰণিত থাকি পেলাইও লৰা ছোৱালীখিনি শিক্ষা ব্যৱস্থা আমাৰ গ্ৰহণ কৰিব পাৰে এতিয়া আমি যদি অকমান আপোনালোকক বহলাই ক'ব বিচাৰো তেতিয়া আমি জানিব লাগিব দুটা শিক্ষা ব্যৱস্থাই কিন্তু ওডিএলৰে অংশ বিশেষ ওপেন ডিস্টেন্স লাৰ্নিং হয় এই দুটা বিষয়বস্তুৱে আমাৰ ওডিএল শিক্ষা ব্যৱস্থাৰে অংশ বিশেষ গতিকে আমি যদি দেখিবলৈ পাওঁ যিটো ওপেন শব্দ আছে অৰ্থাৎ মুক্ত শব্দটো বা খোলা শব্দটোৱে কি কৰিব পাৰে মানুহ স্থান আৰু ধাৰণাবোৰৰ বাবে মুকলি কৰা দৰ্শনক বুজায় অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু অৰ্থাৎ মুক্ত বা খোলা এই শব্দটোৱে আমাৰ যিকোনো পৰ্যায়ৰ মানুহক ক'ব পাৰে ল'ৰা হওক ছোৱালী হওক পুৰুষ হওক মহিলা হওক বুঢ়া হওক বয়সীয়াল মানুহক যিকোনো মানুহক সামৰি ল'ব পাৰে প্ৰথম কথা দ্বিতীয় কথা হৈছে স্থান যিকোনো স্থানত থাকি পেলাই যিকোনো কৰ্মৰত হওক তেওঁ ঘৰত হওক যিকোনো স্থানত তেওঁ থাকিব পাৰে আৰু ধাৰণা যিটো কনসেপ্ট যিখিনি ল'ব তেওঁলোকে সংগ্ৰহ কৰিব যিটো ধাৰণা এই ধাৰণাটো তেওঁলোকে যিটো গ্ৰহণ কৰিব তাক মুকলিভাৱে তেওঁলোকে কি কৰিব দৰ্শনক বুজাব অৰ্থাৎ মুকলিভাৱে তেওঁলোকে দৰ্শন কৰিব দেখা পাব দ্বিতীয়তে যদি আমি চাবলৈ যাওঁ যে দূৰত্ব শিক্ষা ব্যৱস্থা কি এতিয়া দূৰত্ব শিক্ষা ব্যৱস্থাই আমাক কি বুজাইছে যে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থাত আমাৰ কি হয় শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কেতিয়াও দেখা সাক্ষাৎ নহয় যিটো আনুষ্ঠানিক শিক্ষাত আমাৰ দেখা পোৱা হয় এটো সম্পূৰ্ণৰূপে এটা পাৰ্থক্য অনা হয় সম্পূৰ্ণৰূপে আমাৰ সময়ৰ পাৰ্থক্য অনা হয় সম্পূৰ্ণৰূপে আমাৰ যিকোনো স্থানৰ পাৰ্থক্য অনা হয় অৰ্থাৎ দূৰত্ব শিক্ষা ব্যৱস্থাই যিটো শিকোৱাৰ মনোভাৱক বুজায় শিকোৱা যিখিনি শিকিব শিক্ষাৰ্থীসকলে যিখিনি শিকিব তাৰ মনোভাৱক বুজোৱা হয় য'ত শিক্ষক আৰু শিক্ষাৰ্থীসকল সময় আৰু স্থানত পৃথক হৈ থাকে এতিয়া মই যিটো আপোনালোকৰ ওচৰত বুজাই আছো বা শিক্ষকসকলে বুজাই স্বয়ংপ্ৰভা এই চেনেলটোৰ জৰিয়তে তাত জানো আপোনালোকক আমি লগ পাওঁ নাপাওঁ কিন্তু এই চেনেলত আমি কি কৰি আছো আমি পাঠদান আপোনালোকক দি আছো আপোনালোকেও দূৰত আছে আমিও দূৰত আছো গতিকে আমি আপোনালোকৰ স্থানত কি হৈ আছে পৃথক হৈ আছে আৰু ইজনে সিজনক আমি লগ কৰিব নোৱাৰো এইটোৱে হৈছে আমাৰ প্ৰথম পাৰ্থক্য অৰ্থাৎ আমাৰ ওপেন শিক্ষা ব্যৱস্থাটো বা খোলা শিক্ষা ব্যৱস্থাটো কি কৰিছে মানুহ স্থান আৰু ধাৰণাবোৰৰ বাবে মুকলি কৰা দৰ্শনক বুজাইছে কিন্তু দূৰত্ব শিক্ষা ব্যৱস্থাটো দূৰ শিক্ষা ব্যৱস্থা য'ত শিক্ষক আৰু শিক্ষাৰ্থী দেখা সাক্ষাৎ নহয়
কিন্তু বিভিন্ন স্থানত থাকিও তেওঁলোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে গতিকে এই শিক্ষা যেতিয়া প্ৰদান কৰা হয় বিভিন্নজন কাউন্সিলৰ দ্বাৰা নিৰ্দিষ্ট বিষয়বিলাকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হয় ইয়াতে বিভিন্ন ধৰণৰ ষ্টাডি চেণ্টাৰ থাকে ৰিজনাল চেণ্টাৰ থাকে গতিকে এই অধ্যয়ন কেন্দ্ৰসমূহত থকা কাউন্সিলৰসকলে এই কি কৰে পাঠদান তেওঁলোকে কৰিব পাৰে গতিকে দূৰ শিক্ষা আৰু যিটো আমি মুক্ত শিক্ষা ব্যৱস্থা পালো তেওঁলোকৰ যিটো দাৰ্শনিকভাৱে বিষয়বস্তুটো যদি একে তেওঁলোকৰ ফিলসফিটো যদিও একে তথাপিও আমি এই দুটা বস্তু অলপমান পাৰ্থক্য দেখিবলৈ পাওঁ অৰ্থাৎ মানুহ স্থান আৰু ধাৰণাবোৰৰ বাবে মুকলিভাৱে দৰ্শনক বুজায় আৰু দূৰত্ব শিক্ষা ব্যৱস্থাই কি বুজায় মনোভাৱক বুজায় য'ত শিক্ষক আৰু শিক্ষাৰ্থীসকলে সময় আৰু স্থানত পৃথক হৈ থাকে আৰু ইজনে সিজনক কেতিয়াও লগ নকৰে গতিকে আমি দেখিবলৈ পাইছো ইয়াত কি কৰা হয় বিভিন্ন শিক্ষকসকলৰ মাজত বিভিন্ন শিক্ষকসকলে যিবিলাক কাউন্সিলৰ আছে আমাৰ অধ্যয়ন কেন্দ্ৰসমূহত কিছুমান কাউন্সিলৰ থাকে এই কাউন্সিলৰসকলে বিভিন্ন বিষয়ত তেওঁলোকে পাঠদান কৰিবলৈ যায় আৰু এই পাঠদান কৰিবলৈ যাওঁতে আমাৰ কি কৰা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে আমাৰ দূৰ শিক্ষা ব্যৱস্থাত কি কৰা হৈছে বিভিন্ন ধৰণৰ তেওঁলোকে জ্ঞান আহৰণ কৰি পেলাই নিৰ্দিষ্ট সময়ত তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে মূল্যায়নৰ ব্যৱস্থা থাকিব পাৰে আৰু এই মূল্যায়ন শিক্ষা ব্যৱস্থাটো আমাৰ কি হয় আৰু বিশেষভাৱে 4টা টাৰ্মত কৰা হয় যাক আমি কন্টিনিউয়াস বা কম্প্ৰিহেনসিভ আমি ইভালুয়েশন বুলি কৈছো গতিকে তেওঁলোকৰ অবিৰত মূল্যায়ন ব্যৱস্থা তেওঁলোকৰ মাজত থাকিব পাৰে গতিকে আমি যদি চাওঁ ওপেন আৰু ডিসটেন্স এডুকেশনৰ যিটো আমাৰ বিষয়বস্তুৰ মাজত ধাৰণা এই ধাৰণাটো মই আপোনালোকৰ আগত বুজালো গতিকে এতিয়া যদি আমি চাওঁ এই যিটো মুক্ত শিক্ষা ব্যৱস্থা বা দূৰ শিক্ষা ব্যৱস্থাৰ কিমান বিলাক প্ৰকাৰ আছে বহুবিলাক কিন্তু প্ৰকাৰ থাকিব পাৰে ইতিমধ্যে মই আপোনালোকক পাঠ্যক্ৰমটো আগবঢ়াই যাওঁতে দুই এটা আপোনালোকক পইণ্ট মই কৈ গৈছো এতিয়া মই যদি ক'বলৈ যাওঁ যে আমি কিমান প্ৰকাৰৰ আমি কি পাওঁ প্ৰকাৰ পাওঁ আৰু তেওঁলোকৰ নেচাৰ কেনেকুৱা প্ৰকৃতি কেনেকুৱা বিশেষকৈ অডিয়েল ইনষ্টিটিউচনৰ বিলাকৰ গতিকে আমাৰ ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰৰ আমাৰ অডিয়েল শিক্ষা ব্যৱস্থা বা অনুষ্ঠান প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহে কি কৰে আমাৰ কেতিয়াবা ফেস টু ফেস লাৰ্নিং প্ৰগ্ৰাম হয় কেতিয়াবা আৰু বিশেষ বহু সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত দূৰত্ব ৰক্ষা কৰিয়ে কি কৰা হয় এই শিক্ষা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে গতিকে আমি ইয়াত স্কুল লেভেলতো পাওঁ বিদ্যালয় পৰ্যায়তো পাওঁ আৰু আমাৰ বিশ্ববিদ্যালয় পৰ্যায়তো আমি বিভিন্ন প্ৰকাৰৰ এনেকুৱা ধৰণৰ অডিয়েল অনুষ্ঠান পাওঁ গতিকে আমি যদি প্ৰথমতে চাবলৈ যাওঁ আমি প্ৰথমখনে পাইছো যে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় বুলি ক'লে কাক কোৱা হয় ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি হৈছে আমাৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা স্থাপিত কৰা এখন মুক্ত বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় আমাৰ গোটেই পৃথিৱীৰ ভিতৰত এখন আটাইতকৈ বিশাল বিশ্ববিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত দ্য লাৰ্জেষ্ট ইউনিভাৰ্চিটি অফ দ্য ৱৰ্ল্ড গতিকে এই মুক্ত বিশ্ববিদ্যালয়খনে 1985 চনৰ পৰা বৰ্তমান সময়লৈকে যিমানবিলাক পাঠ্যক্ৰম বা কোৰ্স দি আছে অতিকৈ শলাগিবলগীয়া কাৰণ কিয় আমি দেখিবলৈ পাইছো এই ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় যিখন আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি দিল্লীত স্থাপিত গতিকে এওঁলোকে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য আমাৰ যিবিলাক চৰকাৰী মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহত একোটা অধ্যয়ন কেন্দ্ৰ তেওঁলোকে স্থাপন কৰিছে আৰু এই অধ্যয়ন কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণ কৰি বিভিন্ন বিষয়ৰ তেওঁলোকে নামভৰ্তিকৰণ কৰি পেলাই আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে তেওঁলোকে সহায় লাভ কৰি আহিছে গতিকে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এখন আমাৰ বিশাল বিশ্ববিদ্যালয় বুলি কোৱা হয় তাৰ পিছত হৈছে আমাৰ বিভিন্ন ৰাজ্যত কিছুমান আমাৰ মুক্ত বিশ্ববিদ্যালয় আছে যাক আমি কৈছো ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বিশেষকৈ আমি যদি অসমত চাবলৈ যাওঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ইয়াৰ এটা উদাহৰণ গতিকে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে কি কৰি আহি আছে আমাৰ ৰাজ্যৰ চৰকাৰৰ দ্বাৰা
অৱস্থিত ৰাজ্য চৰকাৰৰ দ্বাৰা স্থাপিত এই বিশ্ববিদ্যালয়খনেও কিন্তু ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ জনসাধাৰণক মুক্তভাৱে কি কৰি আছে আমাৰ উচ্চ শিক্ষা প্ৰদান কৰি আছে ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ যে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান নিয়স যিটো প্ৰতিষ্ঠান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গুৰগাঁৱত অৱস্থিত আৰু বৰ্তমান সময়ৰ আমাৰ যদি অসমত চাবলৈ যাওঁ এইটো বামুণী ময়দানত আমাৰ কি কৰা হৈছে গুৱাহাটী বামুণী ময়দানত ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ আমাৰ ৰিজিয়নেল চেণ্টাৰটো আঞ্চলিক কেন্দ্ৰটো অৱস্থিত এই আঞ্চলিক কেন্দ্ৰটোৱে কি কৰিছে বিভিন্ন বিদ্যালয় আমাৰ চৰকাৰী বিদ্যালয়সমূহ যি অসমত আছে তেওঁলোকক একোটা অধ্যয়ন কেন্দ্ৰ তেওঁলোকে দিছে য'ত ল'ৰা ছোৱালীসকলে বিশেষকৈ বিভিন্ন জাগাৰ পৰা তেওঁলোকে আহিব লগা হ'ল সময়ত তেওঁলোকে বিভিন্ন জাগাত তেওঁলোকে ট্ৰান্সফাৰ হ'বলগীয়া হ'ল বিভিন্ন ঘৰুৱা কামত তেওঁলোকে পাঠদান কৰিব নোৱাৰিলে গতিকে এই অনুষ্ঠানটোৱে বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান এই অনুষ্ঠানটোৱে কি কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকে জ্ঞান প্ৰদান কৰি আহিছে শিক্ষণ প্ৰদান কৰি আছে দূৰ শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে বা তেওঁলোকে অপেন শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে আমাক পাঠদান কৰি ল'ৰা ছোৱালীসকলক পাঠদান দি আহিছে যিটোৰ দ্বাৰা তেওঁলোকে বিভিন্ন ব্যক্তিয়ে আৰু বিভিন্ন আমাৰ মানুহে বা ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীসকলে তেওঁলোকে যথাসময়ত শিক্ষা লাভ কৰিব নোৱাৰাৰ ফলস্বৰূপে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰাত তেওঁলোকৰ সহায়ক হৈছে ইয়াৰ উপৰিও আমি যদি দেখিবলৈ পাওঁ কিছুমান ৰাজ্যিক মানে আমাৰ বিদ্যালয় আছে যাক আমি কওঁ SOS ষ্টেট অপেনিং স্কুল অৰ্থাৎ ৰাজ্য চৰকাৰৰ দ্বাৰাও আমাৰ যিটো এইটো আমাৰ বামুণী ময়দানত অৱস্থিত কাৰ্যালয় আমাৰ সেৱা কাৰ্যালয়ত আমাৰ অনুষ্ঠিত গতিকে আমাৰ ষ্টেট লেভেলৰ আমাৰ ৰাজ্যিক চৰকাৰৰ আমাৰ পৰ্যায়ত সাধাৰণতে এই বিদ্যালয়খন অৱস্থিত এই বিদ্যালয়ৰ কেন্দ্ৰ আমাৰ ৰিজনেল চেণ্টাৰটো আমাৰ অৱস্থিত আঞ্চলিক কেন্দ্ৰটো আৰু এই আঞ্চলিক কেন্দ্ৰটোৱে বিভিন্ন বিদ্যালয়ত আমাৰ ৰাজ্যৰ বিদ্যালয়সমূহক তেওঁলোকে কি কৰিছে ইয়াৰ এটা অধ্যয়ন কেন্দ্ৰ খুলি দিছে গতিকে আমি কিমান প্ৰকাৰৰ আমি বিশ্ববিদ্যালয় বা অনুষ্ঠান পালো ডিস্টেন্স বা অডিয়েল লাৰ্নিঙৰ 4 প্ৰকাৰৰ পালো প্ৰথমটো হৈছে যে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় যাক আমি ইগনো বুলি কৈছো ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি যাৰ কাৰ্যালয়টো হৈছে মুখ্য কাৰ্যালয় হৈছে দিল্লীত অৱস্থিত তাৰ পিছত হৈছে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কিছুমান ৰাজ্যই নিজ ৰাজ্য একোখনকৈ তেওঁলোকে কি কৰিব পাৰে ওপেন ইউনিভাৰ্চিটি খুলিব পাৰে মুক্ত বিশ্ববিদ্যালয় খুলিব পাৰে যিয়ে নিজৰ তেওঁলোকে শিক্ষণীয় যিটো ডিমান্ড যিটো নিডছ প্ৰয়োজন তেওঁলোকে কি কৰিব পাৰে সময় সাপেক্ষে ল'ব নোৱাৰি পেলাই পৰৱৰ্তী পৰ্যায়টো তেওঁলোকে ল'বলৈ পাৰে গতিকে আমাৰ যদি অসমত চাওঁ আমি যদি চাওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ যে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় মানে এইটোৰো আমাৰ যিটো কেন্দ্ৰৰ যিটো অনুষ্ঠান এইটো আমাৰ দিল্লীত অৱস্থিত গতিকে এই ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় আমাৰ যিটো আমাৰ ৰিজনেল চেণ্টাৰ আছে আঞ্চলিক কেন্দ্ৰটো হৈছে আমাৰ গুৱাহাটীৰ বামুণী ময়দানত অৱস্থিত তেওঁলোকে বিভিন্ন চেণ্ট্ৰেল স্কুল হওক বিভিন্ন কেন্দ্ৰীয় শাসিত স্কুলবিলাকত কি কৰিছে একোটা অধ্যয়ন কেন্দ্ৰ প্ৰদান কৰিছে আৰু এই অধ্যয়ন কেন্দ্ৰৰ প্ৰদানৰ জৰিয়তে যিসকল ব্যক্তিয়ে তেওঁলোকে যথাসময়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে বা যিখিনি ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে সেই ল'ৰা ছোৱালীখিনিক শিক্ষা প্ৰদানৰ বাবে আমাৰ ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ শেষতো যদি আমি চাবলৈ যাওঁ যেনেকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্ত বিদ্যালয় আছে ঠিক সেইদৰে আমাৰ ৰাজ্যিক পৰ্যায়তো কিছুমান বিদ্যালয় আছে যি বিদ্যালয়সমূহ ৰাজ্যিকভাৱে খোলা গতিকে ৰাজ্য চৰকাৰৰ দ্বাৰা অৱস্থিত আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে বা চৰকাৰী স্কুল আছে এই স্কুলসমূহত বা বিদ্যালয়সমূহত কিছুমান কি কৰা হৈছে আমাৰ অধ্যয়ন কেন্দ্ৰ খুলি দিয়া হৈছে আৰু এই অধ্যয়ন কেন্দ্ৰ খোলাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিব পাৰিছে আমাৰ যিখিনি ৰাজ্যত বিশেষকৈ দুখীয়া বহু দূৰত বা অৰ্থনৈতিকভাৱে টনকিয়াল নহয় যিখিনিয়ে যথাসময়ত শিক্ষা লাভ কৰিব নোৱাৰিলে এইখিনিয়ে কি কৰিছে ৰাজ্যিক বিদ্যালয়ৰ দ্বাৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিছে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বস্তু গতিকে আমাৰ যি দূৰত্ব শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষণ ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষত বহু ধৰণে ইয়াত স্থান লাভ কৰি আহিছে গতিকে আমি স্থান লাভ কৰে আহাৰ লগতেও আমি যিসকল ব্যক্তিয়ে তেওঁলোকে যথাসময়ত শিক্ষা লাভ কৰিব নোৱাৰিলে এই শিক্ষা লাভ কৰিব নোৱাৰা মানুহখিনিও কি কৰিছে বহুখিনি তেওঁলোকে
আগবাঢ়ি যোৱাৰ বা শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰেৰণা দি আহিছে এই ক্ষেত্ৰত আমি যদি উদাহৰণস্বৰূপে ক'বলৈ যাওঁ যে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি যিখন 1985 চনৰ পৰা আমাৰ গোটেই ভাৰতবৰ্ষত যিসকল ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ প্ৰয়োজন পূৰণৰ অৰ্থে তেওঁলোকে কি কৰিছে পাঠদানৰ ব্যৱস্থা কৰিছে এই পাঠদানৰ ব্যৱস্থা কৰাৰ লগে লগে তেওঁলোকে বহুতো নতুন নতুন জ্ঞানৰ সঞ্চাৰ কৰিব পাৰিছে যি কি কৰিছে এটা উচ্চ পৰ্যায়ৰ জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত কি কৰিছে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিয়ে সহায় কৰিছে আৰু বিশেষকৈ তেওঁলোকে কি কৰিছে সকলো প্ৰকাৰৰ আমাৰ যিটো সমাজৰ যিটো বিশেষকৈ কমিউনিকেশ্যন বা যোগাযোগ সিস্টেমৰ যিটো উন্নত মানদণ্ডৰ টেকনলজি বা কাৰিকৰী দিক বা প্ৰযুক্তিমূলক দিকটো তেওঁলোকে কি কৰিছে অন্তৰ্ভুক্ত কৰি পেলাই বিভিন্ন প্ৰকাৰৰ শিক্ষা ব্যৱস্থাৰ আমি লাভ কৰি পেলাই এক মাধ্যম হিচাপে লৈ পেলাই বিভিন্ন প্ৰকাৰৰ ভেৰাইটিজ অফ নলেজ কি কৰিব পাৰিছে আমাৰ গোটেই পৃথিৱীৰ থকা বসবাস কৰা ল'ৰা ছোৱালীও ল'ব পৰা সক্ষম হৈছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি যেটো ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ কথা কৈ আছো তাত আমি দেখিবলৈ পাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা আগবঢ়াইছে বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে আৰু এইটো সম্পূৰ্ণৰূপে এটা লাৰ্জাৰ এটা বৃহৎ প্ৰকাৰৰ এইটো এটা কি কৰিছে জনসাধাৰণৰ বা জনসংখ্যাক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে the large people of the population are included গতিকে লাৰ্জ সিস্টেমত তেওঁলোকে কি কৰিছে মানুহ সংগ্ৰহ কৰিছে বা তেওঁলোকে বিভিন্ন ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছে বা শিক্ষা ল'ব পাৰিছে গতিকে লাৰ্জ সেগমেন্ট অফ the population তেওঁলোকে অন্তৰ্ভুক্ত কৰি পেলাই আমাৰ যিখন ইন্দিৰা গান্ধী নেশ্যনেল ইউনিভাৰ্চিটিয়ে সকলো ব্যক্তিকে সমান সুবিধা দি আহিছে তাৰ উপৰিও কি কৰিছে আমাৰ যিখন ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে এই ইগনোয়ে কি কৰিছে সকলো মানুহক তেওঁলোকৰ শিক্ষাৰ সুবিধাৰ্থে এডুকেশ্যনেল ৱেলবিং লগতে গোটেই সমাজ ব্যৱস্থা আমাৰ কি কৰিছে সম্পূৰ্ণৰূপে আগবাঢ়ি যোৱাত সমাজত যাতে সকলো ব্যক্তিয়ে পাঠদান কৰিব পাৰে শিক্ষিত হ'ব পাৰে এইটো এটা বিশেষ ধৰণৰ সহায় তেওঁলোকে প্ৰদান কৰি আহিছে এডুকেশ্যনেল ৱেলবিং লগতে গোটেই কমিউনিটি ৱেলবিংৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা যিখন মুক্ত বিশ্ববিদ্যালয় আছে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিয়ে সহায় কৰি আহিছে আৰু যদি আমি দেখিবলৈ পাইছো যিখন আমাৰ মুক্ত বা দূৰ শিক্ষা ব্যৱস্থাৰ যিটো এই শিক্ষা ব্যৱস্থাটো গোটেই ভাৰতবৰ্ষৰ শিক্ষাৰ যিটো আমাৰ পেটাৰ্ণ শিক্ষাৰ যিটো আমাৰ পদ্ধতি এই পদ্ধতিটোক তেওঁলোকে ভালদৰে সামৰি ল'ব পাৰিছে ইয়াৰ উপৰিও আমাৰ ৰাষ্ট্ৰীয় আমাৰ মুক্ত বিশ্ববিদ্যালয় কি কৰিব পাৰিছে কিছুমান ক্ষেত্ৰত আমাৰ সমন্বয় স্থাপন কৰিব পাৰিছে বিভিন্ন পদ্ধতিৰ লগত সমন্বয় স্থাপন কৰিব পাৰিছে আৰু মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰিছে আমাৰ শিক্ষাৰ কিছুমান মানদণ্ড থাকে এই মানদণ্ডসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বা সমন্বয় সাধন কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰিছে বিশেষভাৱে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিয়ে যথেষ্ট পৰিমাণে আমাৰ সহায় কৰি আহিছে গতিকে ঠিক সেইদৰে আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা যিখন আমাৰ বিশ্ববিদ্যালয় কিছুমান স্থাপন কৰা হয় যাক আমি কৈছো যে ষ্টেট অপেন ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিও কিন্তু আমাৰ কি কৰিছে সকলো ব্যক্তিকে তেওঁলোক আমাৰ ৰাজ্যত থকা কিছুমান ব্যক্তি যেতিয়া শিক্ষা ভালদৰে গ্ৰহণ কৰিব নোৱাৰিলে সময়মতে ল'ব নোৱাৰিলে তেওঁলোকৰ প্ৰয়োজন পূৰণৰ বাবে বিশেষকৈ এইবিলাক শিক্ষা ব্যৱস্থা কিন্তু লাৰ্নাৰ চেণ্টাৰ অৰ্থাৎ শিক্ষাৰ্থী কেন্দ্ৰিক হয় শিক্ষক কেন্দ্ৰিক নহয় ইয়াত তেওঁলোকে কি কৰিব পাৰিছে সকলো পৰ্যায়ৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰি পেলাই শিক্ষা গ্ৰহণ কৰিব পাৰিছে ইয়াৰ উপৰিও এই যিটো আমাৰ ষ্টেট লেভেলৰ যিখন আমাৰ বিশ্ববিদ্যালয় আছে বিশেষকৈ মই অসমত কৈছো কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ আমি উদাহৰণ বুলি আমি ভাবো গতিকে আমি দেখা পালো যে আমাৰ যিটো অডিয়েল ইনষ্টিটিউচন আছে বা অডিয়েলৰ যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানৰ প্ৰকাৰ কেনেকুৱা বা ইয়াৰ প্ৰকৃতি কেনেকুৱা যদি আমি চাবলৈ যাওঁ এই যি অডিয়েল ইনষ্টিটিউচন আছে এই অডিয়েল ইনষ্টিটিউচনখন কোনে পৰিচালনা কৰে কোনে ডিৰেক্টৰছ দিয়ে কোনে আমাক নিৰ্দেশনা দিয়ে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই ক্ষেত্ৰত আমি যদি দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষত বিশেষকৈ যিখন ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে এই মুক্ত বিশ্ববিদ্যালয় বিশেষকৈ আমাৰ ডিষ্টেন্স এডুকেশ্যন ব্যুৰো বুলি কোৱা হয় DEB তেওঁলোকৰ অধীনত লগতে UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ দ্বাৰা তেওঁলোকে কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় এই অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন ডিসিপ্লিন থাকে বা তেওঁলোকৰ বিভিন্ন পৰ্যায় থাকে আৰু এই পৰ্যায়সমূহে বিভিন্ন ক্ষেত্ৰত আমাৰ কি কৰি আহিছে পাঠদান ছাত্ৰ ছাত্ৰীসকলক দি আহিছে যদি আমি চাওঁ
2019 পৰা 2020 ভিতৰত বিশেষকৈ ওচৰাওচৰিকৈ যদি আমি চাব যাওঁ 194খন আমাৰ কি কৰা হৈছে আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ এনেকুৱা ধৰণৰ ইনষ্টিটিউচনছ খোলা হৈছে গতিকে আমাৰ যদি চাওঁ ডিষ্টেন্স এডুকেশ্যন ব্যুৰোৱে কি কৰিছে কিছুমান দিক চিনাক্তকৰণ কৰিছে এই অনুষ্ঠানসমূহৰ কিছুমান দিক চিনাক্তকৰণ কৰি পেলাই তেওঁলোকে বিশেষভাৱে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিছনৰ লগত তেওঁলোকে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিছনে দিয়া ৰেগুলেশ্যনছ খিনি মানি লৈ পেলাই আমাৰ ডিষ্টেন্স এডুকেশ্যনছ বা আমাৰ অডিয়েলছ অনুষ্ঠানসমূহ আগবঢ়াই নিয়াত সহায় কৰিছে এতিয়া আমি এইখিনি পালো আমাৰ টাইপ বা নেচাৰ অফ অডিয়েল ইনষ্টিটিউচন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যে অডিয়েল ইনষ্টিটিউচনসমূহ কোনে পৰিচালনা কৰে অডিয়েল ইনষ্টিটিউচনসমূহ কোনে পৰিচালনা কৰে কিদৰে পৰিচালিত হয় এই বিষয়ে এতিয়া আলোচনা কৰিম গতিকে অডিয়েল ইনষ্টিটিউচন যিবিলাক আছে বা ডিষ্টেন্স লাৰ্নিং সিস্টেম আছে এই সকল ব্যৱস্থা যদিও মুক্তভাৱে প্ৰদান কৰা হয় তথাপিও তেওঁলোকে মুক্তভাৱে প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ যে মেনেজমেন্ট নাথাকিব বা পৰিচালনা বিষয়বস্তু নাথাকিব এনেকুৱা নহয় তেওঁলোককো পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে এই ক্ষেত্ৰত আমি যদি চাওঁ যে আমি শাসন কোনে কৰে কোনে গভৰ্ণন্স কৰে যদি আমি চাওঁ বিশেষভাৱে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰে যদি আমি কথা ক'বলৈ যাওঁ বিশেষকৈ এখন উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয় যি উচ্চ শিক্ষা ব্যৱস্থা আমাৰ কি কৰা হৈছে ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেটলৈ তেওঁলোকে প্ৰদান কৰে গতিকে অডিয়েল ইউনিভাৰ্চিটি হয় গতিকে এই ইউনিভাৰ্চিটিখনৰ ফাংচনাৰী কামবিলাক বা তেওঁলোকৰ ফাংচন তেওঁলোকে কিদৰে কাৰ্যকৰী কৰা হয় এই বিষয়টোলৈকে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে 1985 চনৰ যিখন ইগনো এক্ট আছিল এই এক্টখনে কি কৰিছিলে কিছুমান বডিজ বা দল আমাৰ গঠন কৰি দিছিলে বিভাগীয় দল কিছুমান গঠন কৰি দিছিলে যি কি কৰে প্ৰত্যেকটো বিষয়বস্তু আমাৰ এই দলসমূহ বা বিভাগসমূহে কি কৰে পৰীক্ষা কৰি পেলাই যিখিনি বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী দিশ তাৰ পৰিচালিত হয় যদি আমি চাবলৈ যাওঁ প্ৰথমটো দিশে হৈছে আমাৰ পৰিচালনা পৰিষদ দ্বিতীয়খন হৈছে একাডেমিক কাউন্সিল তৃতীয়খন হৈছে গৱেষণা পৰিষদ চতুৰ্থখন হৈছে পৰিকল্পনা বোৰ্ড পঞ্চমখন হৈছে অধ্যয়নৰ বিদ্যালয় আৰু শেষৰখন হৈছে যে বিত্তীয় সমিতি এই বিষয়বস্তুখিনি বা এই বিভাগীয় কৰ্তৃপক্ষখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ইউনিভাৰ্চিটিখন কি হয় পৰিচালিত হয় অৰ্থাৎ আমাৰ তেওঁলোকৰ এখন এক্ট আছে যিখন আমি কওঁ যে ইগনো এক্ট 1985 এই ইগনো এক্টৰ 1985ৰ যিখন এক্ট এই এক্টখনে কি কৰিছে বিভাগ অনুযায়ী তেওঁলোকৰ বিভিন্ন বিভাগ অনুযায়ী পাৰ্ট বাই পাৰ্ট ভাগ কৰি দিছে আৰু এই যিখিনি বিভাগীয় কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষখিনি সময়ে সময়ে কি কৰে তেওঁলোকে বিভিন্ন বিষয়বস্তু পৰীক্ষা কৰি চাই পেলাই আগবাঢ়ি যোৱাত সহায় কৰে গতিকে প্ৰথমটো মই ক'লোৱে যে পৰিচালনা পৰিষদ অৰ্থাৎ বোৰ্ড অফ মেনেজমেন্ট যাক কোৱা হয় BOM গতিকে এই যিখন বোৰ্ড অফ মেনেজমেন্ট বা পৰিচালনা পৰিষদ আছে এইখন পৰিষদ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিষদ কাৰণ সকলো প্ৰকাৰৰ ডিসিশন বা সিদ্ধান্ত সংগঠন কৰাৰ ক্ষেত্ৰত আৰু সকলো ধৰণৰ আঁচনি কাম-কাজ কৰাৰ ক্ষেত্ৰত আমাৰ এই বিভাগটোৱে তদাৰক কৰে এই বিভাগটোৱে কি কৰে সংযোজিত কৰে এই বিভাগটোৱে বিশেষকৈ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ডেভেলপমেন্ট আন্তঃগাঁথনি যিখিনি বিকাশ বা বিভিন্ন বিষয়ৰ যিটো তেওঁলোকৰ স্থাপিত দিশসমূহ এষ্টাব্লিছমেণ্ট যিটো ডেলিভাৰী চিষ্টেম বা যিখিনি সমন্বয় স্থাপন আৰু কাৰ লগত তেওঁলোকে সংযোজিত হ'ব বিভিন্ন ধৰণৰ বেজিক যিবিলাক আমাৰ এজেন্সি আছে এক্সটাৰ্নেল এজেন্সি আছে এইসমূহ তদাৰক কৰাৰ কাম হৈছে কাৰ BOM পৰিচালনা পৰিষদ অৰ্থাৎ বোৰ্ড অফ মেনেজমেন্টৰ অৰ্থাৎ এখন বিশ্ববিদ্যালয় পৰিচালিত হ'বলৈ হ'লে তাৰ এটা গুৰুত্বপূৰ্ণ দিক থাকে এই গুৰুত্বপূৰ্ণ দিকটোৱে হৈছে গোটেইখিনি মুখ্য কাৰ্যপন্থাখিনি লৈ পেলাইহে আমাৰ এখন বিশ্ববিদ্যালয় কি হয় স্থাপন হয় বা পৰিচালিত হয় এই মুখ্য কাৰ্যপন্থাখিনি হৈছে প্ৰথমতে হৈছে সকলো ধৰণৰ মুখ্য সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যিখিনি সিদ্ধান্ত আমাৰ কি হৈ থাকে বিভিন্ন সংগঠনৰ লগত আমাৰ জড়িত হৈ থাকে লগতে আমাৰ বিভিন্ন আঁচনি থাকে আৰু এই আঁচনি লগতে কাম-কাজ আমাৰ যিখিনি বিশ্ববিদ্যালয়ৰ কাম-কাজ লগতে আমাৰ যিটো আন্তঃগাঁথনিৰ যিটো বিকাশ সাধন
লগতে আমাৰ যেটো পৰিচালনা কৰা বা স্থাপন কৰা বিভিন্ন ধৰণৰ আমাৰ সিস্টেম পদ্ধতিগত কিছুমান সিস্টেম থাকে কেনেকে দিয়া হ'ব পাঠ্যক্ৰম কত প্ৰদান কৰা হ'ব কোনটো বিভাগত দিয়া হ'ব বিভিন্ন ধৰণৰ সংগঠন লগতে কাৰ লগত সংযোজিত হ'ব কোলাবৰেচন হ'ব লগতে আমাৰ কিছুমান বেজিক অনুষ্ঠান আছে বেজিক এজেন্সি আছে যিখিনিয়ে কি কৰে সম্পূৰ্ণৰূপে বোৰ্ড অফ মেনেজমেন্ট বা পৰিচালনা পৰিষদে কি কৰে তদাৰক কৰে ইয়াৰ উপৰিও 2 নম্বৰটো হৈছে যে একাডেমিক কাউন্সিল একাডেমিক কাউন্সিল মানে কি একাডেমিক কাউন্সিলখন হৈছে বিশ্ববিদ্যালয়ৰ এটা অংশ বিশেষ যিটোৱে কি কৰে সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়খনৰ যিখিনি একাডেমিক বা পঠনীয় যিখিনি আমাৰ বিষয়বস্তু একাডেমিক সাইডৰ যিমানবিলাক পলিসি থাকিব যিমানবিলাক আঁচনি থাকিব এই যিবিলাক আমাৰ একাডেমিক ক্ষেত্ৰত বা পঠনীয় বিষয়সমূহৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যিখিনি মানদণ্ড আমাৰ নিয়োজিত হ'ব যিখিনি নিৰ্দেশনা থাকিব আৰু লগতে আমাৰ যিটো মূল্যায়ন ব্যৱস্থা থাকিব ছাত্ৰ ছাত্ৰীসকলৰ যিটো পাৰফৰমেন্স তেওঁলোকৰ যিটো পাৰফৰমেন্স বা যিটো দক্ষতা নিৰূপণৰ কাৰণে যিখিনি মূল্যায়নৰ ব্যৱস্থা থাকিব পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব সম্পূৰ্ণৰূপে আমাৰ যিটো একাডেমিক সাইড কেতিয়া আমাৰ পাঠদান হ'ব কেতিয়া আমাৰ পৰীক্ষা হ'ব কেতিয়া আমাৰ মূল্যায়ন ব্যৱস্থা কৰা হ'ব আমাৰ বিভিন্ন ধৰণৰ এসাইনমেন্ট থাকিব এই সম্পূৰ্ণৰূপে এই বিষয়বস্তুটো কোনে তদাৰক কৰিব একাডেমিক কাউন্সিলে কৰিব গতিকে একাডেমিক কাউন্সিলখন হৈছে এনেকুৱা এটা মুখ্য বিষয়বস্তু বা এনেকুৱা এটা বডি বা এনেকুৱা এটা দল যি বিষয়বস্তু বা যি দলটোৱে সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়খনৰ একাডেমিক দিকটো সম্পূৰ্ণৰূপে তেওঁলোকে দায়িত্ব পালন কৰে আৰু লগতে তেওঁলোকে কি কৰে নিৰ্দিষ্ট মানদণ্ড ইয়া পৰীক্ষা কৰিব বিচাৰে আৰু বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকচন দিয়া হয় লগতে তেওঁলোকৰ যিটো মূল্যায়ন ব্যৱস্থা এই মূল্যায়ন ব্যৱস্থাৰ ওপৰত দক্ষতা লাভ কৰাৰ ক্ষেত্ৰতো এখন বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা হয় একাডেমিক কাউন্সিলৰ ওপৰত গতিকে তৃতীয়টো যে চাও আমাৰ গৱেষণা পৰিষদ ৰিসাৰ্চ কাউন্সিল বুলি কোৱা হয় যে গৱেষণা পৰিষদনো কেনেকুৱা এটা গৱেষণা পৰিষদখন যদি আমি চাবলৈ যাওঁ প্ৰত্যেক উচ্চ শিক্ষাতে আমাৰ গৱেষণাৰ বিষয়বস্তু কি হৈ থাকে নিৰ্ধাৰণ হৈ থাকে গৱেষণা যদি নাথাকে তেতিয়াহলে আমাৰ উচ্চ শিক্ষা কোনো ধৰণৰ আমাৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিব নোৱাৰে গতিকে যিখন ৰিসাৰ্চ কাউন্সিল আছে বা গৱেষণা পৰিষদ আছে এই গৱেষণা পৰিষদখন হৈছে এখন গাইডিং বডি অৰ্থাৎ গাইড কৰে গতিকে কাক কি কেনেকুৱা ধৰণৰ গাইড কৰিব বিশেষকৈ আমাৰ এমফিল যি থাকিব বা পিএইচডি যাৰ থাকিব তেওঁলোকৰ এই বিষয়বস্তুসমূহৰ লগত তেওঁলোকক গাইড কৰাত সহায় কৰে বিশেষকৈ আমাৰ এই আঁচনিসমূহে বিশেষকৈ আমাৰ যিমানবিলাক গৱেষণামূলক আমাৰ যিমান পলিসি আছে গৱেষণামূলক পলিসি আছে বা যিখিনি আমাৰ গৱেষণাৰ মানদণ্ড আছে ইয়াক নিৰূপণ কৰাৰ ক্ষেত্ৰত আমাৰ ৰিসাৰ্চ কাউন্সিলে যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে গতিকে ৰিসাৰ্চ কাউন্সিল যদি নাথাকে বা গৱেষণা পৰিষদ যদি নাথাকে তেতিয়াহলে উচ্চ শিক্ষা আমাৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব গতিকে উচ্চ শিক্ষা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ গৱেষণা পৰিষদে যথেষ্ট পৰিমাণে আমাক সহায় কৰিব পাৰে বিশেষকৈ আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিটো এখন গৱেষণা পৰিষদ আছে যি গৱেষণা পৰিষদখনে আমাৰ গৱেষণামূলক থকা দিকসমূহ আমাৰ আঁচনিসমূহ বিশেষকৈ আমাৰ কি কৰি আহে নিৰ্ধাৰণ কৰি আহে তেওঁলোকৰ মুখ্য দায়িত্ব হৈছে যে আমাৰ যিবিলাক আমাৰ ৰিসাৰ্চ পলিসি আছে ৰিসাৰ্চ পলিসি বিলাক বিশেষকৈ আমাৰ মেইনটেনেন্স কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ এমফিল বা পিএইচডিৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়খন তদাৰক কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ পৰিকল্পনা বোৰ্ড এটা উল্লেখযোগ্য বোৰ্ড যিখন বোৰ্ডে আমাৰ কি কৰে বিশেষকৈ এই বোৰ্ডখনে আমাক সদায় ভাবাৰ সুবিধা দিয়ে কি পৰিকল্পনা কৰিব বছৰটো কি পৰিকল্পনা কৰিব আমাৰ যিবিলাক বছৰ গৈ দিব এটা বছৰত কোনটো পৰিকল্পনা নেক্সট বছৰত আমি কি পৰিকল্পনা কৰিম এই পৰিকল্পনা যিখিনি কৰিব বিশ্ববিদ্যালয়খনে এইখিনি কোৱা হয় পৰিকল্পনা বোৰ্ড এই পৰিকল্পনা এইকাৰণে দৰকাৰ হয় শিক্ষাৰ দুটা দিক থাকে এটা গুণগত বিকাশ সাধন এটা হৈছে পৰিমাণগত মানদণ্ডৰ বিকাশ সাধন যদি ষ্টুডেন্টৰ এনৰোলমেন্ট নাথাকে যদি ষ্টুডেন্টৰ সংখ্যা নাথাকে তেতিয়াহলে আমাৰ গুণগত মানদণ্ড কি হয় কমি যোৱা বুলি আমি অনুভৱ কৰো গতিকে বিশ্ববিদ্যালয়খনৰ এখন পৰিকল্পনা বোৰ্ড থাকিব লাগিব যিখন বোৰ্ডে বিশেষকৈ কি কৰিব থাকিব এই বছৰটোৰ বাবে পৰিকল্পনা কৰি যাব আৰু তেওঁলোকৰ দায়িত্বত থাকিব কেনেকুৱা ধৰণৰ তেওঁলোকে বিশেষকৈ ৰেসপন্সিবিলিটি লব কি ধৰণৰ ৰেসপন্সিবিলিটি লব বা কি ধৰণৰ
ধৰণৰ তেওঁলোকে দায়বদ্ধ ল'ব আৰু এই দায়বদ্ধতা কি ধৰণে তেওঁলোকে ডিজাইন কৰিব বা তেওঁলোকে ফৰ্মুলেট কৰিব এইটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পদক্ষেপ হাতত ল'ব পাৰে লগতে কিছুমান appropriate program তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিশ্ববিদ্যালয় মাধ্যমেৰে তেওঁলোকে দিব পাৰে যে এই যেটো appropriate program বা তেওঁলোকৰ কাৰ্যপন্থা এই কাৰ্যপন্থাসমূহ তেওঁলোকে বিশ্ববিদ্যালয়ত দিব পাৰে ইয়াৰ উপৰিও আমাৰ প্ৰত্যেকটো বছৰতে প্ৰত্যেকখন বিশ্ববিদ্যালয় কি কৰিব পাৰে কিছুমান নতুন নতুন বস্তু তেওঁলোকে ফৰ্মুলেট কৰিব লাগে যেতিয়া তেওঁলোকে ফৰ্মুলেট কৰিব নতুন নতুন আঁচনি যেতিয়া ফৰ্মুলেট কৰিব আৰু বিশেষকৈ আমাক কিছুমান সাধাৰণ উপদেশ দিয়ে সাধাৰণ উপদেশ লোৱা হয় বা সাধাৰণ কিছুমান আমাৰ ডিৰেকশন থাকে এই ডিৰেকশনখিনি কোনে কৰে প্ল্যানিং বোৰ্ডে কৰে কেনেকুৱা ধৰণৰ ডিৰেকশনৰ জৰিয়তে কোনটো বস্তু কি প্ল্যান কৰা হ'ব কোনটো আঁচনি লোৱা হ'ব এই বছৰটোৰ বাবে নতুন কি পাঠ্যক্ৰম সংযোজিত কৰা হ'ব এই পাঠ্যক্ৰমে আমাক কি দৰে আগবঢ়াই লোৱা যোৱাত সহায় কৰিব এই সকলোখিনি ওপৰত নিৰ্ভৰ কৰিব কাৰ ওপৰত নিৰ্ভৰ কৰিব প্ল্যানিং বোৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব গতে প্ল্যানিং বোৰ্ড হৈছে এনেকুৱা এটা বিষয়বস্তু যি বিষয়বস্তুৱে আমাক কি কৰে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰে ইয়াৰ উপৰিও তেওঁলোকৰ এটা কি আছে ৰেসপন্সিবিলিটি আছে কি ৰেসপন্সিবিলিটি আছে তেওঁলোকে কেনেকে আঁচনি গ্ৰহণ কৰিব আৰু এই আঁচনি জৰিয়তে তেওঁলোকে নিৰ্দিষ্ট সময়ত কেনেকে মূল্যায়ন ব্যৱস্থা কৰিব আৰু ইয়াৰ উপৰিও আমাৰ যেটো বিশ্ববিদ্যালয় যেটো পাৰফৰমেন্স বা দক্ষতা কি দৰে আগবাঢ়ি যাব ইয়াৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গৰে এইখিনি হৈছে আমাৰ পৰিকল্পনা বোৰ্ডৰ বিষয়বস্তু তাৰ পিছত যদি আমি চাবলৈ যাওঁ অধ্যয়নৰ বিদ্যালয় যাক কোৱা হয় স্কুল অফ ষ্টাডিজও আমাৰ হৈছে ওডিএল সিস্টেমৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটো লৈ পেলাই তেওঁলোকে কৰে স্কুল অফ এডুকেশ্যন তেওঁলোকে আৰম্ভ কৰে গতিকে আজিৰ পাঠ্যক্ৰমখিনি মই ইমানটা সমাপ্ত কৰিলো পৰৱৰ্তী পৰ্যায়ত আপোনালোক লগ পোৱাৰ আশাৰে ধন্যবাদ নমস্কাৰ